অসমৰ প্ৰত্যেকটো জিলাত বিকাশৰ যিটো যাত্ৰা চলি আছে এই যাত্ৰাৰ শুভাৰম্ভণি আজি বিশ্বনাথ জিলাত হ'ল। আজি প্ৰায় 1080 জন ছাত্ৰ ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিলোঁ। কৃতি ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল প্ৰদান কৰা হ'ল আৰু পৰীক্ষাত ভাল ফলাফল কৰা ছাত্ৰ ছাত্ৰীসকলক ডিবিটিৰ যোগেদি নগদ মানধন দিয়া হ'ল। মই ভাবিলোঁ যে শিক্ষা ব্যৱস্থাত এক আমূল পৰিৱৰ্তন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজে যি ধৰণে ব্যৱস্থা পৰিৱৰ্তন বিচাৰিছিলে এই ব্যৱস্থাত আমি পৰিৱৰ্তন আনাৰ কাৰণে সক্ষম হৈছোঁ আৰু অহা দিনবোৰত এই প্ৰয়াসটো চলি থাকিব। আজি দুখীয়া ল'ৰা ছোৱালীয়েও সপোন দেখিছে, আজি দুখীয়া ল'ৰা ছোৱালীয়েও সপোনটো বাস্তৱ কৰিব পাৰিছে। পইচা নোহোৱাকৈ চাকৰি পোৱাৰ এটা নতুন অধ্যায় অসমত আৰম্ভ হৈছে। এতিয়া আৰু পইচাত চাকৰি বিক্ৰী নাযায়। ধনী মানুহ ল'ৰাই চাকৰি কিনিব নোৱাৰে। মেধা থকা দুখীয়া দৰিদ্ৰ শ্ৰমিক কৃষকৰ ল'ৰা ছোৱালীয়েও চৰকাৰী চাকৰি পাই আছে। তাৰ অৰ্থটো হ'ল যে চৰকাৰে কোনো ধৰণৰ বিভেদ নকৰি অকল মেৰিটৰ ভিত্তিত মেধাৰ ভিত্তিত চৰকাৰী চাকৰিত মানুহক নিয়োগ দি আছে। মই ভাবোঁ যে পৰৱৰ্তীত অসম আৰু এই অসমৰ ল'ৰা ছোৱালীয়ে সপোন দেখিছে, অসমৰ মানুহে সপোন দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম কেনেকৈ স্বাৱলম্বী হ'ব পাৰে। এক স্বাভিমানী অসম, এক স্বাৱলম্বী অসম, এক নিজৰ ভৰিত থিয় অসম অহা দিনবোৰত আমি দেখিবলৈ পাম। তাৰ বাবে সকলোৰ পৰা মই সহায় সহযোগ আৰু আশীৰ্বাদ বিচাৰিছোঁ। অসমৰ প্ৰত্যেকটো জিলাত বিকাশৰ যিটো যাত্ৰা চলি আছে এই যাত্ৰাৰ শুভাৰম্ভণি আজি বিশ্বনাথ জিলাত হ'ল। আজি প্ৰায় 1080 জন ছাত্ৰ ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিলোঁ। কৃতি ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল প্ৰদান কৰা হ'ল আৰু পৰীক্ষাত ভাল ফলাফল কৰা ছাত্ৰ ছাত্ৰীসকলক ডিবিটিৰ যোগেদি নগদ মানধন দিয়া হ'ল। মই ভাবিলোঁ যে শিক্ষা ব্যৱস্থাত এক আমূল পৰিৱৰ্তন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজে যি ধৰণে ব্যৱস্থা পৰিৱৰ্তন বিচাৰিছিলে এই ব্যৱস্থাত আমি পৰিৱৰ্তন আনাৰ কাৰণে সক্ষম হৈছোঁ আৰু অহা দিনবোৰত এই প্ৰয়াসটো চলি থাকিব। আজি দুখীয়া ল'ৰা ছোৱালীয়েও সপোন দেখিছে, আজি দুখীয়া ল'ৰা ছোৱালীয়েও সপোনটো বাস্তৱ কৰিব পাৰিছে। পইচা নোহোৱাকৈ চাকৰি পোৱাৰ এটা নতুন অধ্যায় অসমত আৰম্ভ হৈছে। এতিয়া আৰু পইচাত চাকৰি বিক্ৰী নাযায়। ধনী মানুহ ল'ৰাই চাকৰি কিনিব নোৱাৰে। মেধা থকা দুখীয়া দৰিদ্ৰ শ্ৰমিক কৃষকৰ ল'ৰা ছোৱালীয়েও চৰকাৰী চাকৰি পাই আছে। তাৰ অৰ্থটো হ'ল যে চৰকাৰে কোনো ধৰণৰ বিভেদ নকৰি অকল মেৰিটৰ ভিত্তিত মেধাৰ ভিত্তিত চৰকাৰী চাকৰিত মানুহক নিয়োগ দি আছে। মই ভাবোঁ যে পৰৱৰ্তীত অসম আৰু এই অসমৰ ল'ৰা ছোৱালীয়ে সপোন দেখিছে, অসমৰ মানুহে সপোন দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম কেনেকৈ স্বাৱলম্বী হ'ব পাৰে। এক স্বাভিমানী অসম, এক স্বাৱলম্বী অসম, এক নিজৰ ভৰিত থিয় অসম অহা দিনবোৰত আমি দেখিবলৈ পাম। তাৰ বাবে সকলোৰ পৰা মই সহায় সহযোগ আৰু আশীৰ্বাদ বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।